নমস্কাৰ স্বাগতম জনাইছো প্ৰাইম নাওলৈ এই মুহূৰ্তত জনাব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ দুলিয়াজান আৰক্ষীৰ বৃহৎ সাফল্য ধন খুন টকাৰ উদ্ধাৰৰ পিছত এবাৰ পুনৰ জব্দ হ'ল গড়ৰ খৰ্গ দুলিয়াজানৰ জয়ানগৰৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ হোৱা এটা খৰ্গৰ সৈতে 4 জন লোকক হাতেলতে আটক কৰিছে আৰক্ষীয়ে ধৃত লোক কেইজন হ'ল লখিমপুৰৰ ৰেণু দেৱী ভাগৱতী লখিমপুৰ পানীগাঁৱৰ দিব্যদাস দুলিয়াজানৰ থানু গগৈ আৰু নিজেন দত্ত আমি আপোনালোকক দৃশ্যাসমূহ দেখুৱাই আছো কিদৰে দুলিয়াজানৰ জয়ানগৰৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ হৈছে এটা গড়ৰ খৰ্গ আৰু 4 জন লোকক হাতেলতে আটক কৰিছে আৰক্ষীয়ে এই সন্দৰ্ভত আৰক্ষীৰ বক্তব্য শুনোৱা হওক নৱেম্বৰত আমাৰ মই এটা ইনফৰমেশ্যন পাইছিলোঁ যোৱাকালি ৰাতিৰ পৰা ফ'ল' কৰি আছিলোঁ যে এটা মানে গড়ৰ খৰ্গ ছাছপেক্টেড গড়ৰ খৰ্গ দুলিয়াজানৰ জেগাত আছে বুলি তো আজি ৰাতিপুৱা মই এটা টীম ইয়াত আহিলোঁ মই আছিলোঁ আমাৰ DSP নামৰূপ আছিলে আৰু OC দুলিয়াজান আমি এটা টীম ফৰ্ম কৰি অপাৰেশ্যন এটা প্লেন কৰিলোঁ আৰু আজি মানে আমি ইনফৰমেশ্যনটো পাই বহুত দেৰি ফ'ল' আপ কৰি প্ৰায় 2টামান বজাত দুলিয়াজানৰ জয়ানগৰ তাৰে নিবাসী থানু গগৈ তেখেতৰ ঘৰত এটা ৰেড মাৰা গ'ল ৰেড মাৰি পেলাই আমি এটা ছাছপেক্টেড গড়ৰ খৰ্গ আমি ৰিকভাৰ কৰিছোঁ আৰু লগতে আৰু 3জন মানুহক আমি তাতে অন দ্য স্পট আমি মানে এপ্ৰিহেণ্ড কৰিছোঁ তো এতিয়া বৰ্তমান জাষ্ট আমি থানালৈ আহি পাইছোঁহে টিমটো এইটো ৰিকভাৰ কৰি আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিম আৰু যদি কোনোবা ধৰণৰ ৰিলেটেড মানুহ আছে যোনে গড়ৰ খৰ্গটো কিনিবলৈ আহিছিলে বা তেনেকুৱা লাইনত আমি ইনভেষ্টিগেশ্যনটো চলিব আৰু এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ ছাকচেছ বিকজ আজি মানে ফাৰ্ষ্ট টাইম এনেকৈ এটা গড়ৰ খৰ্গ আমি পাইছোঁ প্লাছ মানে কোনো ধৰণৰ আমি এনেকুৱা ৱাইল্ড লাইফ ট্ৰেডটো কেতিয়াও আমি অসম পুলিচৰ তৰফৰ পৰা ডিব্ৰুগড় পুলিচৰ তৰফৰ পৰা কেতিয়াও আমি এইটো টলাৰেট নকৰোঁ আৰু এনেকুৱা ধৰণৰ অভিযান আমি চলাই ৰাখোঁ